এখন গাঁৱত ধনীৰাম নামৰ এজন খৰিকটীয়া আছিল। সদায় ৰাতিপুৱা খৰি কাটিবলৈ হাবিলৈ ওলাই যায়। আকৌ গধূলি হ'লে ঘৰলৈ ঘূৰি আহে। এদিনাখন পুতেকেও বাপেকৰ লগত খৰি কাটিবলৈ বুলি ওলাই গ'ল। বাটত গৈ থাকোঁতে পুতেকে শিলগুটিৰ দাঁত খুন্দা খাই চিঞৰ মাৰি উঠিলে। ই চিঞৰা মাতটো শুনি তাক কোনোবাই জোকাইছে বুলি ভাবি সি আবোল তাবোল বকিবলৈ ধৰিলে। তাৰ মাতটোকে পুনৰ ঘূৰি অহাত সি ভয় খাই বাপেকক সুধিলে, দেউতা, এইবোৰ কি হৈছে? মোক কোনে জোকাই আছে বাৰে বাৰে? বোপাই, এইবোৰ তোমাৰেই মাত হয়। তুমি যেতিয়া খং কৰি আবোল তাবোল বকিবলৈ ধৰিলা, তেতিয়াই জংঘলৰ এই প্ৰকৃতিয়ে বেয়া পালে আৰু মাতবোৰ তোমালৈ বুলি ঘূৰাই পঠিয়ালে। যদি তুমি ভালকৈ কোৱাহেঁতেন, মাতবোৰ ভালকৈ শুনি পালাহেঁতেন। ঠিক তেনেকৈ আমাৰ খং উঠিলে আমি যাকে তাকে বেয়াকৈ ক'ব নালাগে। বেয়াবোৰ আমাৰ ওচৰলৈকে ঘূৰি আহে, বুজিলা? ব'লা এতিয়া যাওঁ, সোনকালে ঘৰলৈ উভতিব লাগিব।